নমস্কাৰ, মোৰ নাম শ্ৰী বিপুল দাস। মোৰ ঘৰ ফেবলাকিয়ত চুপাত। মই এই বাইদেউৰ তাতে এটা ছেশ্যন লৈছিলোঁ। মোৰ টোপনিতে এই হাতখনৰ গাঁঠিটো খুব বিষাই আছিল। হাতখন ওপৰত উঠাব নোৱাৰোঁ, এনেকৈ গ'লে বিষ হয়। এনেকৈ থাকি হঠাৎ মনত পৰিল যে বাইদেউ এটা ছেশ্যন দিব। সেই ছেশ্যনটো ল'লোঁ। লৈ সেই লোৱাৰ আগমুহূৰ্তত মোৰ এটা চকুত আজনি আছিল, এই বাওঁ চকুটোত। চকুটো দি দেখা নাপাওঁ আৰু ইমান ডাঙৰ। তাৰপিছত ছেশ্যনটো ল'লোঁ। লৈ থাকোঁতে মোৰ হাতখন এনেকৈ উঠাব নোৱাৰোঁ, জিকাৰ খাই উঠোঁ মই এনেকৈ। তাৰপিছত মোৰ ছেশ্যনটো লৈ থাকোঁতে টোপনি আহিল। চকুৰ পানী বৈ অহাৰ যেন লাগিল। আজনিটো ফাটি গ'ল। ফাটি যে একদম আঠাৰ নিচিনা বস্তু ওলাই আহিল। হাতখনো মই অলপ এনেকৈ লৰচৰ কৰিব পৰা হ'লোঁ। এনেকৈ কৰি ৰাতি ঠিক 12টা মানত অলপ বিষ আহিছিল। বিষ আহাতে মই হাতখন দাঙি নাই এনেকৈ পালেঙৰ বিচনাৰ ষ্টেণ্ডত ধৰি অলপমান উঠা নামা কৰিলোঁ। তাৰপিছত ভাল পালোঁ মই। নেক্সট দিনা মোৰ নিজে হাতখন আৰু উঠাব পৰা হ'লোঁ। অলপ ওজন বস্তু দাঙিলোঁ। 1 লিটাৰ পানী, 2 লিটাৰ পানী এনেকৈ দাঙিলোঁ। এনেকৈ লৈ ভাল পালোঁ। ভাল পোৱাৰ পিছত মোৰ ছাইডৰ মানুহ 2-এজনক ক'লোঁ কথাখিনি। আজিৰ পৰা মোটামুটি এমাহমান আগত মই এজন মানুহ আনি দিছিলোঁ। তেখেতৰো মাথাৰ বিষ, গাৰ বিষ এনেকৈ কিবাখিনি ঘটি থাকে। সেইটো আনি মই ইয়াতে ছেশ্যন ল'ব দিলোঁ। লৈ তেখেতেও কৈছে মই অলপ সুস্থ। আৰু যদি কোনোবাক মই এনেকৈ পাওঁ কৈ দিম, আহিব, ছেশ্যন ল'ব, এইখিনিয়ে আৰু। তেন্তে বলক, এই অনুভৱৰ আৰম্ভণি আপোনাৰ পৰাই হওক। আৰু এই আৰম্ভণি আজিয়ে কৰক আত্মনভৰ যোগেদি। বুকিং কৰিবলৈ স্ক্ৰীণত দিয়া ডিটেইলছ বা ডেছক্ৰিপশ্যন ফ'ল' কৰক।